ৰাইজে ৰজা কথাটো কিমান দূৰ সঁচা? ৰাইজে ৰজা কথাটো কিমান দূৰ সঁচা? ৰাইজে সেই দিনালৈকে ৰজা হ'ব নোৱাৰে যি দিনালৈকে নিজেই সিদ্ধান্ত ল'ব নোৱাৰে। ৰাইজ সেইদিনালৈকে ৰজা হ'ব নোৱাৰে যিদিনালৈকে ৰাইজে নিজে নিজৰ সিদ্ধান্ত ল'ব নোৱাৰে। যি দিনালৈকে ৰাইজে ভুলটোক ভুল বেয়াটোক বেয়া বুলি ক'ব নোৱাৰে। ৰাইজ সেইদিনালৈকে ৰজা হ'ব নোৱাৰে যিদিনালৈকে ৰাইজে নিজে স্বাধীনভাৱে ভালটোক ভাল আৰু বেয়াটোক বেয়া বুলি কোৱা আৰম্ভ নকৰে। ৰজাইতো নিজৰ সিদ্ধান্ত নিজেই লয়। ৰজাইতো নিজে নিজৰ সিদ্ধান্ত লয়। কিন্তু আপুনি মই কৰোনে? কিন্তু আপুনি মই কৰোনে? আমাৰ ভোটৰ বহুত মূল্য আছে। আমাৰ ভোটৰ বহুত মূল্য আছে। আজি যি পাই আছে সেয়া খন্তেকীয়া। আজি যি পাই আছে খন্তেকীয়া। ৰাইজে ৰজা কথাটো কিমান দূৰ সঁচা? ৰাইজ সেইদিনালৈকে ৰজা হ'ব নোৱাৰে যিদিনালৈকে ৰাইজে নিজে নিজৰ সিদ্ধান্ত ল'ব নোৱাৰে। ৰাইজ সেইদিনালৈকে ৰজা হ'ব নোৱাৰে যিদিনালৈকে ৰাইজে নিজে স্বাধীনভাৱে ভালটোক ভাল আৰু বেয়াটোক বেয়া বুলি কোৱা আৰম্ভ নকৰে। ৰাইজ কেনেকৈ ৰজা হ'ব? ৰজাইতো নিজে নিজৰ সিদ্ধান্ত লয়, ভাল বেয়া নিজে বিচাৰ কৰে। কিন্তু আপুনি মই কৰোনে? আপোনাৰ মোৰ ওচৰত এটা মূল্যৱান বস্তু আছে, সেইটোৰ আমি সদ্ব্যৱহাৰ কৰোনে? ৰাষ্ট্ৰপতি মহোদয়ৰ ভোটটোৰ মূল্য যিমান, আপোনাৰ মোৰ নিচিনা সাধাৰণ মানুহৰো একে মূল্য। ইয়াৰ পাছতো আমি আমাৰ ভোটটো কাক দিলো কিয় দিলো এবাৰ ভাবি চাওনে? যদি আমি স্বাধীনভাৱে নিজে নিজৰ ভোট অধিকাৰটোৱে প্ৰদান নকৰো, ৰাইজ কেতিয়াবা ৰজা হোৱাৰ সপোন দেখিব পাৰোনে? ৰাইজ তেতিয়ালৈকে ৰজা নহয় যেতিয়ালৈকে আপোনাৰ ঘৰৰ ওচৰৰ বগা কুৰ্তা পিন্ধা দাদাজনে আহি আপোনাক প্ৰলোভন দিলে, আপোনাক তোষামোদ কৰিলে, আপোনাক ডাঙৰ ডাঙৰ সপোন দেখুৱালে ভুল নাযায়। নিজৰ বিবেক বুদ্ধিমতে বিচাৰ কৰি ভোট প্ৰদান কৰিব, সেইদিনাই ৰাইজ ৰজা হ'ব। যেতিয়ালৈকে ৰাইজৰ মাজত এজনো 500 টকাৰ নোটখন লৈ ভোট দিয়া মানুহ থাকিব, কিবা এটা চিহ্নক ভাল লাগে বুলি চকু মুদি ভোট দিয়া আৰম্ভ কৰি থাকিব, ৰাইজ কেতিয়াও ৰজা হ'ব নোৱাৰে। ৰাইজ ৰজা সেইদিনাই হ'ব যিদিনা আপোনাৰ পকেটত থকা 100 টকীয়া নোটখনক কোনোবাই 500 টকা বুলি ক'লে আপুনি বিৰোধিতা কৰিব আৰু আপুনি ক'ব যে আপুনি বেয়া পালেও এইটো সঁচা কথা, এখন 100 টকীয়া নোটে হয়। আমাৰ ভোটৰ বহুত মূল্য আছে। আমাৰ ভোটটোৰে আমি সকলো সলনি কৰিব পাৰো। কিন্তু যিদিনা আমি নিজৰ বিবেক বুদ্ধিৰে ভোট দিম, যিদিনা আমি নিজৰ ইচ্ছাৰে ভোট দিম, দাদাজনৰ কথা শুনি, ওচৰৰ মানুহজনৰ কথা শুনি নহয়, বা কিবা এটা পোৱাৰ আশাত নহয়, যেতিয়ালৈকে আপুনি আনৰ কথা মতে ভোট দিব, তেওঁহে ৰজা হ'ব। আপুনি 500 টকীয়া দালাল হৈয়ে ৰ'ব। এইবাৰ বিহুৰ সময়তে ইলেকশ্যন আহিছে। বিহু খোৱাৰ সময়তে এবাৰ কাক ভোট দিব এবাৰ ভালকৈ ভাবিব। তেওঁকে আপুনি ভোটটো দিব এবাৰ, যি আপোনাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত সলাব, আপোনাৰ জেগাকনক আগুৱাই লৈ যাব। আজি কি দিছে, এতিয়া কি পাইছে, এইটো চাই ভোট নিদিব। কাৰণ আজি যি পাই আছে খন্তেকীয়া। আপোনাৰ জেগাটোৰ যদি উন্নতি হয়, আপোনাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত যদি সুৰক্ষিত হয়, আপোনাৰ ল'ৰা ছোৱালীয়ে আপোনাক আজিতকৈ 1000 গুণ বেছি কমাই দিব।